অসম ৰাজ্যিক সমবায় কৃষি আৰু গ্ৰাম্য বিকাশ বেংকৰ মৃত্যু ঘণ্টা 20 বছৰৰ দৰমহাৰ পৰা বঞ্চিত বেংকটোৰ কৰ্মচাৰী 2013 চনৰ পৰা কৰ্মচাৰীয়ে লাভ কৰা নাই ভৱিষ্যনিধিৰ ধন আজিও কাৰ্যকৰী নহল ৰাজ্যিক উদ্ভাৱন আয়োগ কমিটিৰ প্ৰতিবেদন 1956 চনৰ পৰা বিত্তীয় বৰ্ষ আৰম্ভ হৈছিল বেংকটো প্ৰথমৰ পৰা ক'ব যাওঁ এই বেংকটো অসম ৰাজ্যিক সমবায় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক বহুতে শুনিছে বহুতে হয়তো শুনা নাই আৰু এই বেংকটো 1955-56 বিত্তীয় বৰ্ষত অসম চৰকাৰে অসমত দুখীয়া কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে বা তেতিয়া দিনত সুদখৰ মহাজনসকলৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ উদ্দেশ্যে এই বেংকটো গঠন কৰিছিল আৰু বেংকটো ক্ৰমান্বয়ে সুচাৰুৰূপে চলি আছিলে কিন্তু 95-96 চনত বিভিন্ন কাৰণত বেংকটো ক্ৰমান্বয়ে লাওলোৱা অৱস্থালৈ আহি পৰিল আৰু তেতিয়া দিনৰ পৰা কৰ্মচাৰীখিনিয়ে বিনা বেতনে কাম কৰি আছে আৰু যেতিয়া মানুহ এজনে বিনা বেতনে কাম কৰি থাকিব বেংকটোৰ অৱস্থাও কৰ্মচাৰীখিনিও ভালকৈ নহা হ'ল কাৰ্যালয় সঠিক সময়ত নহা হ'ল বিভিন্ন কাৰ্যালয় বন্ধ হৈ গ'ল আনকি কোকৰাঝাৰৰ ব্ৰাঞ্চটো বঙাইগাঁৱত মাৰ্চ কৰি দিয়াও আমি দেখা পাইছোঁ আৰু লাহে লাহে কি হ'ল 2011 চন মানৰ পৰা PFৰ পইচাখিনিও তেওঁলোকে নোপোৱা হ'ল আৰু যাৰ ফলত আজি বেংকটো বন্ধ হোৱাটো এক প্ৰকাৰ খাটাং হৈ পৰিছে আৰু অসম ৰাজ্যিক সমবায় কৃষি আৰু গ্ৰাম্য বিকাশ বেংকৰ মৃত্যু ঘণ্টা 20 বছৰৰ দৰমহাৰ পৰা বঞ্চিত বেংকটোৰ কৰ্মচাৰী 2013 চনৰ পৰা কৰ্মচাৰীয়ে লাভ কৰা নাই ভৱিষ্যনিধিৰ ধন আজিও কাৰ্যকৰী নহল ৰাজ্যিক উদ্ভাৱন আয়োগ কমিটিৰ প্ৰতিবেদন 1956 চনৰ পৰা বিত্তীয় বৰ্ষ আৰম্ভ হৈছিল বেংকটো প্ৰথমৰ পৰা ক'ব যাওঁ এই বেংকটো অসম ৰাজ্যিক সমবায় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক বহুতে শুনিছে বহুতে হয়তো শুনা নাই আৰু এই বেংকটো 1955-56 বিত্তীয় বৰ্ষত অসম চৰকাৰে অসমত দুখীয়া কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে বা তেতিয়া দিনত সুদখৰ মহাজনসকলৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ উদ্দেশ্যে এই বেংকটো গঠন কৰিছিল আৰু বেংকটো ক্ৰমান্বয়ে সুচাৰুৰূপে চলি আছিলে কিন্তু 95-96 চনত বিভিন্ন কাৰণত বেংকটো ক্ৰমান্বয়ে লাওলোৱা অৱস্থালৈ আহি পৰিল আৰু তেতিয়া দিনৰ পৰা কৰ্মচাৰীখিনিয়ে বিনা বেতনে কাম কৰি আছে আৰু যেতিয়া মানুহ এজনে বিনা বেতনে কাম কৰি থাকিব বেংকটোৰ অৱস্থাও কৰ্মচাৰীখিনিও ভালকৈ নহা হ'ল কাৰ্যালয় সঠিক সময়ত নহা হ'ল বিভিন্ন কাৰ্যালয় বন্ধ হৈ গ'ল আনকি কোকৰাঝাৰৰ ব্ৰাঞ্চটো বঙাইগাঁৱত মাৰ্চ কৰি দিয়াও আমি দেখা পাইছোঁ আৰু লাহে লাহে কি হ'ল 2011 চন মানৰ পৰা PFৰ পইচাখিনিও তেওঁলোকে নোপোৱা হ'ল আৰু যাৰ ফলত আজি বেংকটো বন্ধ হোৱাটো এক প্ৰকাৰ খাটাং হৈ পৰিছে আৰু NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা